আমাৰ বামুণজীত এইটো যদিও 172 বছৰ বুলি কৈছে, আচলতে একেবাৰে ইতিহাসটো ক'ব নোৱাৰি। 200 বছৰ হোৱা বুলি আমাৰ আগৰ মানুহবিলাকে কৈছিল আৰু সেইমতে এইটো পালন কৰি আছে। কোনো বছৰে আমাৰ এইটো ড্ৰপ হোৱা নাই। বিভিন্ন ঘাট প্ৰতিঘাটতো আমাৰ এই অনুষ্ঠানটো চলি আছে মাঘ মাহৰ 5 আৰু 6 তাৰিখে। আৰু এই অনুষ্ঠানলৈ আমি আমাৰ ওচৰ চুবুৰীয়া গাঁওসমূহৰ নিমন্ত্ৰণ দিওঁ আৰু সেইমতে তেওঁলোকে আহি আমাৰ ইয়াত আতিথ্য গ্ৰহণ কৰে। আমাৰ উদ্দেশ্য হ'ল কি, আমি এসাঁজ ওচৰ চুবুৰীয়া মানুহক খুৱাই বুৱাই পুণ্য অৰ্জন কৰাটো আমাৰ উদ্দেশ্য গাঁওবাসী, আৰু সেই মৰ্মে আমি তেখেতসকলক আমন্ত্ৰণ জনাওঁ। আৰু এই দিনটোত 5 তাৰিখে ধৰ্মধ্বজা উত্তোলনেৰে এই কামটো আৰম্ভ হয়। তাৰপাছত মৎস্য চিকাৰ হয় আৰু সেই মৎস্য আমাৰ ভঁৰালত জমা কৰি আমি অতি পৰিপাটিকৈ, আপোনালোকে দেখিছে নিশ্চয় আজি আমি কি ধৰণে ইয়াত আয়োজন কৰিছোঁ। সেইমতে আমি গাঁওবাসীসকলক, ওচৰ চুবুৰীয়া গাঁওবাসী আৰু আমন্ত্ৰিত ভদ্ৰলোক আমাৰ থাকে বহুতখিনি, আৰু সেই ভদ্ৰলোকসকলক আমি মাতি আনি ইয়াত সাদৰ অভ্যৰ্থনা কৰি তেওঁলোককো আমি সিধা দিয়াৰ ব্যৱস্থা কৰোঁ। কি দিয়া হয়? সিধা চাউল, আমাৰ দালি ব্যৱস্থা দিয়া নহয়, চাউল দিয়া হয় আৰু তৰকাৰী পাতি লাও, কোমোৰা, আলু, লগতে মাছ দিয়া হয়। উপযুক্ত পৰিমাণে মাছ দিয়া হয় তেখেতসকলক, আৰু মা মছলা যিখিনি ৰন্ধাৰ সঁজুলি থাকে খৰিকি আদি কৰি এই গোটেইখিনি বস্তু আমি দিওঁ। এই আচলতে বহু বছৰ পুৰণি অনুষ্ঠান আমাৰ এইটো, মোটামুটি 200 বছৰ অতিক্ৰম কৰা বুলি অনুমান হয়। আৰু গতিকে কথা হৈছে কি, আমাৰ এই অনুষ্ঠানটো এটা মিলা প্ৰীতি অনুষ্ঠান। গোটেই অঞ্চলতে আমি একগোট হৈ থাকিব পাৰোঁ, তাৰ আমাৰ বাৰ্তা। তাৰপিছত কথা হ'ল কি, আমাৰ যিমান এই খৰি, আপোনাক খৰি কৰিব আহিল, চাউল, এইবিলাক আমাৰ গোটেই পৰিয়াল যিমান আছে, 1200 পৰিয়াল আছে গাঁৱত, চবে তাৰমানে খৰি 1 বজা, চাউল 3 কিলো আনি ইয়াত জমা দিয়ে। দি মানে এই গোটেইখিনি লগাই পেলাই আমাৰ গোটেই বিতৰণ কৰা হয়। আৰু এতিয়া ধৰক আগতে সীমিত আছিল অনুষ্ঠানটো, এতিয়া প্ৰসাৰ আপোনালোকে ইমান প্ৰসাৰ কৰিছে, ইমান প্ৰচাৰ কৰিছে, এতিয়া গোটেই অসমৰ মানুহ ইয়াত আহে। তেজপুৰৰ পৰা আহি আছে, বঙাইগাঁৱৰ পৰা আহি আছে, গতিকে আহি চবকে আমি তাতে কোনো বিৰোধ নহয়, খবৰটো শুনি আহিছে। সংবাদ মাধ্যমে যে ওলাল বস্তুটো চবে গম পোৱা গ'ল, চবে অনুষ্ঠান চাবলৈ আহে। সেইকাৰণে আমি চবকে আপ্যায়ন কৰোঁ আৰু চবকে এইবিলাক বস্তু বিতৰণ কৰোঁ। আৰু আগতে কেনে ধৰক আমি যে এই বস্তুবিলাক আপুনি যাৰ ঘৰত যায় যে আমি আলহী আমাৰ ৰান্ধি খোৱাৰ ব্যৱস্থা কৰি দিওঁ, প্ৰতিটো পৰিয়ালে খৰিখিনি লৈ যায়, মাছখিনি আপুনি যিমান পৰিয়াল হয় গাঁৱত, মোৰ ঘৰত যদি যায় আলহী যায়, চব ৰান্ধি দিব, খুৱাই দিব। এইখিনি এনেকৈ চলি আছে। আৰু ইমান আমাৰ এই প্ৰতি বছৰে মাঘ মাহৰ 5 আৰু 6 তাৰিখে এই অনুষ্ঠানটো আমি পৰম্পৰাগতভাৱে পালি আহিছোঁ। এইটো আজো ককাহঁতৰ দিনৰ পৰাই পালন কৰি আহিছোঁ। এইটো 1854 চনৰ পৰা এই অনুষ্ঠানটো আমি পালন কৰি আহিছোঁ, আৰু এইবাৰ এইটো সংখ্যক আমাৰ 172 সংখ্যক অনুষ্ঠান। আমি ৰাতিপুৱাৰ পৰা আমাৰ নিৰ্দিষ্ট আমাৰ বিল আছে, তাত আমি মৎস্য চিকাৰ কৰোঁ, আৰু আমাৰ গোটেই বামুণী গাঁৱৰ লোকসকলে তাতে মৎস্য চিকাৰ কৰি ডাঙৰ মাছবিলাক আমি ইয়াত মজুত ৰাখোঁ। ৰাতিৰ ভাগত আমি আমাৰ 16খন গাঁৱক আমি ব্যক্তিগতকে নিমন্ত্ৰণ দিওঁ। তাৰপিছত আকৌ অসমৰ যিকোনো মানুহ আহিলে আমি ইয়াত সিধা প্ৰদান কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।